মহানগৰীৰ দিছপুৰস্থিত নেত্ৰী হাউচৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ব্ৰজনাথ দাস বৰণীৰ প্ৰথম বক্তৃতা অনুষ্ঠান। অনুষ্ঠানত ব্ৰজনাথ দাস এজন সুদক্ষ পৰিসংখ্যাবিদ আৰু প্ৰশাসকৰ বৰণীৰ কৰ্মজীৱন শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত প্ৰয়াত ব্ৰজনাথ দাসৰ কৰ্মৰাজিৰ গুণানুকীৰ্তন কৰে বিভিন্ন লোকে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক পালাগুমি চেইনাথ। অনুষ্ঠানত উপস্থিত থাকে প্ৰয়াত ব্ৰজনাথ দাসৰ পৰিয়ালবৰ্গ, গুণমুগ্ধ আৰু লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। বৰণী ন্যাসৰ তৰফৰ পৰা বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গোটেই অনুষ্ঠানটোৰ বিষয়ে জনাব। হয়, ব্ৰজনাথ দাস ডাঙৰীয়া অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ যুটীয়া অধিকৰ্তা হিচাপে তেওঁ অৱসৰ লৈছিল 2007 চনত। অসমৰ পৰিসংখ্যা ব্যৱস্থাটো শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাত দাস ডাঙৰীয়াৰ এটা বহুত ডাঙৰ ভূমিকা আছে। তেখেতে নিজৰ কাৰিকৰী দক্ষতাৰে আৰু ব্যতিক্ৰমী নেতৃত্বৰে পৰিসংখ্যা ব্যৱস্থাটো উন্নত কৰিবৰ কাৰণে যথেষ্ট প্ৰচেষ্টা চলাইছিল। আৰু তেখেতৰ এই যি অৱদান, এই অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবৰ নিমিত্তে আমি আজি এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ। আৰু অসমত পৰিসংখ্যা বিষয়টো সম্পৰ্কে আলোচনা বহুত কম হয়। আমি সাধাৰণতে সাহিত্যিক, খেলুৱৈ, গায়ক এই সকলোবোৰৰ জীৱন আমি উদযাপন কৰোঁ, কিন্তু আমি পৰিসংখ্যাবিদৰ জীৱন উদযাপন নকৰোঁ। কিন্তু আমাৰ ৰাজ্যৰ, আমাৰ দেশৰ আৰ্থিক পৰিকল্পনাৰ বাবে পৰিসংখ্যা অত্যন্ত গুৰুত্বপূৰ্ণ। বিস্তৃত পৰিসংখ্যা উপলব্ধ নহ'লে আমি আঁচনিসমূহ ফলপ্ৰসূভাৱে আমি ৰূপায়ণ কৰিব নোৱাৰোঁ। গতিকে আমি এই বিষয়বস্তুটোৰ গুৰুত্ব মানুহৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে এই বছৰৰ পৰা আমি ব্ৰজনাথ দাস মেমৰিয়েল লেকচাৰ আমি আৰম্ভ কৰিছোঁ। আৰু আজি এই প্ৰথম যিটো মেমৰিয়েল লেকচাৰ দিব, এইটো দিব ভাৰতবৰ্ষৰ এজন শ্ৰেষ্ঠ সাংবাদিক, অকল ভাৰতবৰ্ষৰেই নহয় পৃথিৱীৰ এজন শ্ৰেষ্ঠ সাংবাদিক পালাগুমি চেইনাথে। আৰু আমি এই অনুষ্ঠানটো আমি আগলৈও এইদৰে আমি আয়োজন কৰি থাকিম। আমি আপোনালোকৰ পৰা সংবাদ মাধ্যমৰ কৰ্মীসকলৰ পৰাও এই ক্ষেত্ৰত আমি সহায় সহযোগ পাম। আৰু পৰিসংখ্যাৰ যিটো গুৰুত্ব, সেই গুৰুত্বটো আপোনালোকৰ মাধ্যমেৰে আৰু আপোনালোকেও এই বিষয়টোৰ গুৰুত্বটো মানুহৰ মাজত লৈ যোৱাৰ চেষ্টা কৰিব বুলি আশা ৰাখিলোঁ।